নেট পৰীক্ষাত শিক্ষাৰ্থী লাভ শব্দৰ প্ৰশিক্ষাৰ্থীৰ পাঠশালাত আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জ্ঞাপন শেহতীয়াকৈ ঘোষিত হোৱা নেট পৰীক্ষাত বিশেষ কীৰ্তিত্বৰে উত্তীৰ্ণ হোৱা মেধাৱী প্ৰশিক্ষাৰ্থী কংকন কাকতিক আজি এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ জৰিয়তে উষ্ম আদৰণি আৰু সম্বৰ্ধনা জ্ঞাপন কৰা হয় সমাজসেৱী সংস্থা শব্দ আৰু নিৰ্মল হালৈ মহাবিদ্যালয়ৰ যৌথ উদ্যোগত পৰিচালিত বিনামূলীয়া কোচিং কেন্দ্ৰত। এগৰাকী নিয়মীয়া প্ৰশিক্ষাৰ্থী হিচাপে কংকনে এই সফলতা অৰ্জন কৰি গৌৰৱ কঢ়িয়াই আনিছে। উল্লেখ্য যে আৰ্থিকভাৱে পিছপৰা অথচ মেধাৱী ছাত্ৰ ছাত্ৰীসকলক প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে সঠিক দিশ নিৰ্দেশনা প্ৰদান কৰি স্বাৱলম্বী কৰি তোলাৰ লক্ষ্যৰে এই বিনামূলীয়া কোচিং কেন্দ্ৰটো চলাই থকা হৈছে। কংকন কাকতিৰ এই সাফল্যই কেন্দ্ৰটোৰ নিৰন্তৰ প্ৰচেষ্টাক সাৰ্থক কৰি তোলাৰ লগতে বৰ্তমান অধ্যয়নৰত আন ছাত্ৰ ছাত্ৰীসকলকো নতুন উৎসাহ আৰু প্ৰেৰণা যোগাইছে। আজিৰ এই বিশেষ অনুষ্ঠানত কংকনক তেওঁৰ অদম্য পৰিশ্ৰম একাগ্ৰতা আৰু নিষ্ঠাৰ বাবে ভূয়সী প্ৰশংসা কৰা হয়। উপস্থিত গণ্যমান্য ব্যক্তিসকলে তেওঁৰ ভৱিষ্যতৰ শৈক্ষিক যাত্ৰা অধিক সুফল হোৱাৰ কামনা কৰে। অনুষ্ঠানত কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত গণ্যমান্য ব্যক্তিসকলে তেওঁৰ ভৱিষ্যতৰ শৈক্ষিক যাত্ৰা সুফল হোৱাৰ কামনা কৰে। অনুষ্ঠানত কেইবাজনো বিশিষ্ট ব্যক্তি তথা সংস্থাটোৰ বিষয়ববীয়া উপস্থিত থাকি ছাত্ৰগৰাকীক উৎসাহিত কৰে। তেওঁলোক হ'ল বঞ্জিত দাস সঞ্চালক, নিৰুপম দাস পুলিন কলিতা, নিহাৰিকা গোস্বামী, পৰাগ তালুকদাৰ মাতু, ইয়াছমিন, অভিজিত দাস, অৰ্ণৱ দাস। শব্দৰ এই যাত্ৰা অনাগত দিনতো অব্যাহত থাকিব বুলি সঞ্চালক বনজিত দাসৰ মন্তব্য প্ৰকাশ। নিউজ ডেস্ক ৰিপৰ্ট, ডিজিটেল আছাম লাইভ। হয়, ধন্যবাদ জনাইছো। শব্দ বজালী জিলাত স্থাপন হোৱা শব্দ এই যিটো বেচৰকাৰী অনুষ্ঠান, সেইটো বজালীৰ লগতে ইয়াত দাঁতিকাষৰীয়া জিলাবোৰত যি ধৰণে কাম কৰি আছে শৈক্ষিক বা বিভিন্ন দিশত, তাৰ বাবে ধন্যবাদ জনাব লাগিব। আৰু বিশেষকৈ বৰ্তমান নৱপ্ৰজন্মৰ যিখিনি ল'ৰা ছোৱালী আছে তেওঁলোকক পথ প্ৰদৰ্শক হিচাপে শব্দই থিয় দিছে। তেওঁলোকে বিভিন্ন ধৰণৰ নেট, স্লেট, এডিআৰই, APSC, আছাম পুলিচ আদি বিভিন্ন ধৰণৰ বিনামূলীয়া প্ৰশিক্ষণ শিবিৰ স্থাপন কৰিছে আৰু তাৰ পৰা বিভিন্ন ছাত্ৰ ছাত্ৰী ইতিমধ্যে উত্তীৰ্ণ হৈছে। এইবেলি উত্তীৰ্ণ হৈ যোৱা নেট পৰীক্ষাত, UGC নেট পৰীক্ষাত ময়ো উত্তীৰ্ণ হৈছোঁ আৰু তাত শব্দই আমাক যথেষ্টভাৱে সহায় কৰিছে। তাৰ বাবে মই শব্দক বহুত বহুত ধন্যবাদ জনাইছোঁ। হয়, এইটো গোটেই শুভ লক্ষণ, অতি শুভ লক্ষণ। বিনামূলীয়াভাৱে যিখিনি মানে প্ৰদান কৰিছে সেইটো যথেষ্ট মানে ভাল, আৰু যে এনেকুৱা নহয় যে বিনামূলীয়াভাৱে প্ৰদান কৰিছে মানে ভাল নহয়, বহুত ভাল, যথেষ্ট ভাল। ইয়াৰ পৰা বিভিন্ন ল'ৰা ছোৱালী ইতিমধ্যে বিভিন্ন ক্ষেত্ৰত সংস্থাপিত হৈছে। এডিআৰইত বহুত ল'ৰা ছোৱালী চাকৰি পাইছে, পুলিচত চাকৰি পাইছে। তাৰপিছত APSCতো বিভিন্ন ধৰণৰ ল'ৰা ছোৱালী উত্তীৰ্ণ হৈছে, ভাইভা দিছে, এনেকুৱা ধৰণৰ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। নিশ্চিতভাৱে তেওঁলোকক আহিব কৈছোঁ, শব্দৰ লগত জড়িত হওক, শব্দৰ প্ৰশিক্ষণ লওক। ইয়াত এখন উন্নত মানদণ্ডৰ মানে প্ৰশিক্ষণ প্ৰদান কৰা হয় আৰু বিভিন্ন ধৰণৰ ৰিচোৰ্চ পাৰ্চনে ইয়াত এই শিক্ষা প্ৰদান কৰে। তেওঁলোক বিভিন্ন ক্ষেত্ৰত জড়িত হৈ থকা ব্যক্তিসকলে প্ৰদান কৰি আহিছে।